কিয় জুবিন গাৰ্গৰ বিষয়ে বিপিন চাওডাঙে তেনেকৈ ক'লে কৈছে মই আগতে জানিছিলোঁ। কি জানিছিলে বিপিন চাওডাঙে জুবিন গাৰ্গৰ বিষয়ে? হয় বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকক তেখেতৰ মুখেৰে শুনাম তেখেতে আগৰ পৰাই কি জানিছিল জুবিন গাৰ্গৰ বিষয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকে কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ একেবাৰে নাপাহৰিব। মই যে এতিয়া মাজে মাজে কৈ আছোঁ মানুহৰ আগত জুবিন গাৰ্গ এজন পুণ্যাত্মা, তেওঁ বহুত কথা জানে, যি কথা কয় বহুত ভাবি চিন্তি কয়। মানুহে ভাবে জুবিন গাৰ্গে এনেকৈ মদ খাই পিনি কিবা কথা কৈছে সেইবিলাক আমি আচলতে মানুহৰ সমালোচনাবিলাক আমি শুনি থাকোঁ, কিন্তু আমি গুৰুত্ব দি নলওঁ সেইবিলাক। আমি জানো জুবিন গাৰ্গ এজন সৰ্বসাধাৰণ মানুহ নহয়। তেওঁক আমি এতিয়াহে কৈছোঁ পুণ্যাত্মা বা ভগৱান বুলি মানুহে এতিয়া কৈছে, তেতিয়াই আমাৰ তেনেকুৱা লাগিছিলে মানুহজন। তেওঁ যি কথা কয় সেইটো লাগি যায়। তেওঁ